নমস্কাৰ আসাম স্টাডি সমুদ্ৰখকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 14 অক্টোবৰ মঙ্গলবাৰ। এই মুহূৰ্তৰ কেইবাটাও ব্ৰেকিং নিউজ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে আহি পৰিছে আৰু দৈনিক এনেকুৱা ধৰণৰ খবৰসমূহ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটাকৈ লাইক কৰি দিব। আহি পৰিছে আজিৰ দিনৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে। প্ৰাইড ষ্টৰ CMD ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে। এই মুহূৰ্তৰ আজিৰ দিনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে। গোচৰ ৰুজু কৰিছে প্ৰাইড ষ্টৰ CMD ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা নাই গোল্ডেন থ্ৰেডছে অভিযোগ ভিত্তিহীন অধিবক্তা কিশোৰ দত্ত। মানহানি গোচৰ শুনানি হ'ব 30 অক্টোবৰত। আহি পৰিছে আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ। CID কাৰ্যালয়ত উপস্থিত হৈছে ভাস্কৰজ্যোতি দত্ত। SITত এটাকৈ হাজিৰ কৰা হৈছে প্ৰবাসী অসমীয়া। এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে আন এক ব্ৰেকিং নিউজ। CID কাৰ্যালয়ত উপস্থিত হৈছে ভাস্কৰজ্যোতি দত্ত। SITত এটাকৈ হাজিৰ কৰা হৈছে প্ৰবাসী অসমীয়াক। আজি CID কাৰ্যালয়ত জেৰা চলোৱা হৈছে ভাস্কৰজ্যোতি দত্তক। জেৰাত নিজৰ ভাষ্য প্ৰদান কৰে ভাস্কৰজ্যোতি দত্তই। ছিংগাপুৰ ঘটনাৰ সন্দৰ্ভত তলব কৰা হৈছে ভাস্কৰজ্যোতি দত্তক। পুনৰবাৰ আসাম স্টাডি সমুদ্ৰখকক জনাবলৈ চেষ্টা কৰিছো। CID কাৰ্যালয়ত উপস্থিত হৈছে ভাস্কৰজ্যোতি দত্ত। SITত এটাকৈ বৰ্তমান হাজিৰ কৰা হৈছে প্ৰবাসী অসমীয়াক। আজি CID কাৰ্যালয়ত জেৰা চলোৱা হৈছে ভাস্কৰজ্যোতি দত্তক। জেৰাত নিজৰ ভাষ্য প্ৰদান কৰে ভাস্কৰজ্যোতি দত্তই। ছিংগাপুৰ ঘটনাৰ সন্দৰ্ভত তলব কৰা হৈছে ভাস্কৰজ্যোতি দত্তক। আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। এটা ভাল খবৰ বুলি ক'ব লাগিব। জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজ্যবাসীয়ে লাভ কৰিব এটা অতিকৈ ভাল খবৰ। সঠিক দিশত শেষ হোৱাৰ দিশে তদন্ত প্ৰক্ৰিয়া। এই মুহূৰ্তৰ এটা অতিকৈ ভাল খবৰ আহি পৰিছে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যবাসীয়ে লাভ কৰিব ভাল খবৰ। তদন্ত সঠিকভাৱে আৰু ক্ষীপ্ৰ গতিত আগবাঢ়িছে। আইনৰ আওতাত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া আৰু ছিংগাপুৰত তদন্ত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সকলো যাৱতীয় ব্যৱস্থা। ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰা হৈছে। সমানুপাতিকভাৱে ছিংগাপুৰতো চলি আছে বৃহৎ তদন্ত প্ৰক্ৰিয়া শেষ হ'লে ৰাজ্যবাসীয়ে লাভ কৰিব এটা অতিকৈ ভাল খবৰ। জুবিন গাৰ্গে অৱশেষত ন্যায় পাব। এই দৃঢ় বিশ্বাস তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰৰ। কালি ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে বৃহৎ মন্তব্য। ভিচিআৰ ৰিপৰ্টৰ নতুন দিশৰ সন্ধান পোৱা বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আৰু তদন্তকাৰী বিষয়াৰ আশ্বাসৰ পিছতে এতিয়া আসক্ত হৈ আছে ৰাজ্যবাসী। এই মুহূৰ্তত আহি পৰিছে আন এক ব্ৰেকিং নিউজ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ বটলিং ফেক্টৰী চিল কৰা হৈছে। বায়ত্ব কৰা হৈছে তেওঁৰ সম্পত্তি। এই মুহূৰ্তৰ এটা অতিকৈ ব্ৰেকিং নিউজ। জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি চিল কৰা হৈছে। 8 ঘণ্টীয়া দীঘলীয়া অভিযানৰ অন্তত চিল কৰিছে সম্পত্তি। জুবিনৰ অজ্ঞাতে গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই গঢ়িছিলে বিশাল সম্পত্তি। সিদ্ধাৰ্থৰ বটলিং ফেক্টৰীত SITয়ে অভিযান চলাই চিল কৰি দিয়ে। বৰ্তমান জুবিনক লুটিপুটি খাই চলাইছিল পানীৰ ফেক্টৰী। জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি বৰ্তমান চিল কৰা হৈছে। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো আসাম স্টাডি সমূহ দৰ্শকক। 8 ঘণ্টীয়া দীঘলীয়া অভিযানৰ অন্তত চিল কৰিলে সম্পত্তি। জুবিনৰ অজ্ঞাতে গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই বিশাল সম্পত্তি। সিদ্ধাৰ্থৰ বটলিং ফেক্টৰীত SITয়ে অভিযান চলাই চিল কৰি দিয়ে তেওঁ বটলিং ফেক্টৰী। জুবিনক লুটিপুটি খাইছিলে এই সিদ্ধাৰ্থ শৰ্মাই। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈ গ'ল। বুলডোজাৰে ভাঙি পেলালে মছজিদ। এই মুহূৰ্তৰ এটা অতিকৈ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিলে বুলডোজাৰ। পাথাৰকান্দি দীঘলীয়া পাহাৰত 4ৰ্থ খণ্ড আৰু ঘিৰিটিকাৰ পাহাৰত 1ম খণ্ডত উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে। এটা মছজিদ আৰু হোটেলকে ধৰি কেইবাখনো ঘৰ উচ্ছেদ আৰম্ভ হৈ গৈছে। জাননী দিয়াৰ পিছত ঘৰ খালী নকৰাত প্ৰশাসনে চলালে তেওঁলোকৰ ঘৰত বুলডোজাৰ। কিছু দৃশ্যাংশ আসাম স্টাডি সমুদ্ৰখকক আমি দেখাবলৈ চেষ্টা কৰিছো। আজিৰ দিনটো আন এক ভাল খবৰ আহি পৰিছে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। ৰাজ্যত একেলগে 50,000 পদ খালী হ'ব। শীঘ্ৰেই কৰক আবেদন। মাহে 2 লাখ টকাৰ দৰমহা। এই মুহূৰ্তৰ এটা অতিকৈ ব্ৰেকিং নিউজ। ৰাজ্যত একেলগে 50,000 পদ খালী হৈছে। শীঘ্ৰেই কৰক আবেদন। মাহে 2 লাখ টকাৰ দৰমহা পাব সকলোৱে। CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব এই সংস্থাপন। এই মুহূৰ্তৰ জনাব বিচাৰিছো এটা অতিকৈ ব্ৰেকিং নিউজ। 50,000 যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পন্ন কৰি চৰকাৰে দিব এই সুবিধাসমূহ। 5 বছৰীয়া জাপান ভিছাৰে জাপানত মাহিলী 2 লাখ টকাকৈ লাভ কৰিব তেওঁলোকে দৰমহা। অসম আৰু জাপান চৰকাৰৰ ৰাজ সাহায্যৰ জাপানী ভাষাৰ শিক্ষণৰ বাবে মুকলি কৰা হৈছে পাঠ্যক্ৰম। ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। ৰাজ্যত একেলগে 50,000 পদ খালী হৈছে। এই মুহূৰ্ত
মুহূৰ্তৰ ব্ৰেকিং নিউজ শীঘ্ৰেই কৰক আবেদন প্ৰক্ৰিয়া মাহে 2 লাখ টকাকৈ দৰমহা CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলেহে লাভ কৰিব এই সংস্থাপন 50,000 যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পন্ন কৰি চৰকাৰে দিব এই বৃহৎ সুবিধা 5 বছৰীয়া জাপান ভিছাৰে জাপানত মাহিলি 2 লাখ টকালৈকে লাভ কৰিব তেওঁলোকে দৰমহা অসমৰ জাপান চৰকাৰৰ ৰাজ সাহায্যৰে জাপানী ভাষাৰ শিক্ষণৰ বাবে মুকলি কৰা হৈছে এই বৃহৎ পাঠ্যক্ৰম ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ কৃষকসকলৰ কাৰণে PM কিষাণৰ হিতাধিকাৰীৰ বাবে আহি পৰি এটা অতিকৈ ভাল খবৰ শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 31 নং কিস্তিৰ ধন হেল্পলাইন নম্বৰ হৈছে 155261 এই মুহূৰ্তৰ এটা অতিকৈ ব্ৰেকিং নিউজ PM কিষাণৰ 31 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনিও দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিলে এটা অতিকৈ ভাল খবৰ 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 31 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব ধনসমূহ ইতিমধ্যে 4 ৰাজ্যৰ পাঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 31 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধন শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 31 নং কিস্তিৰ ধন আজিয়ে কৰি লওক আপোনালোকে EKYC আপডেট কৰিলেহে আপোনালোকে লাভ কৰিব এই PM কিষাণৰ ধন যিসকল কৃষকে EKYC তেওঁলোকে সম্পূৰ্ণ কৰা হোৱা নাই তেওঁলোকৰ একাউণ্টত কিন্তু জমা নহ'ব PM কিষাণৰ ধন আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি আপোনালোকে নাপাব কিন্তু এই সমূহ PM কিষাণৰ ধন নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰি চাওক আপোনালোকে এতিয়াই পৰীক্ষা কৰক হিতাধিকাৰীৰ তালিকাত আপোনাৰ নামটো আছে নাই সেয়াও আপোনালোকে পৰীক্ষা কৰক যিকোনো সমস্যাৰ বাবে আপোনালোকৰ কাৰণে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে সেই হেল্পলাইন নম্বৰ আপোনালোকে হেল্প খুজিলেই আপোনালোকক দিয়া হ'ব সুবিধাসমূহ হেল্পলাইন নম্বৰটো হৈছে 155261 আপোনালোকে এই হেল্পলাইন ফোন নম্বৰত কল কৰিলেই সকলো সুবিধা লাভ কৰিব আজিৰ দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিলে আৰু এনে ধৰণৰ খবৰসমূহ দৈনিক চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰি দিব ষ্টুডিঅ'ৰ পৰা মই সুব বৰাই বিদায় লৈছোঁ ধন্যবাদ জয় অসম জয় হিন্দ মৰমৰ ৰাইজসকল আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই তেনেহ'লে এতিয়াই আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হওক হোৱাটছআপ চেনেলৰ লিংক আছে ডেছক্ৰিপশ্যনত আছাম ষ্টাডি ইনফো ইয়াত সকলোকে প্ৰথমতে আপোনালোকে অসমৰ বিভিন্ন বাতৰি পাব আৰু আপোনালোকৰ ঘৰৰ আশে পাশে যদি কোনোবা ষ্টুডেণ্টে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 2026 বৰ্ষত দিব আৰু যোনসকল ষ্টুডেণ্টে HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা অতিকৈ ভাল খবৰ আহি পৰিছে মাত্ৰ 99 টকাত এটা ছাবজেক্ট আপোনালোকে লাভ কৰিব 99 টকাত আপোনালোকে এটা ছাবজেক্ট লাভ কৰিব আৰু আপোনালোকে যদি গোটেইকেইটা ছাবজেক্ট ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে মাত্ৰ 200 रुपीसতে আপোনালোকে ক্ৰয় কৰিব পাৰিব এতিয়াই যোগাযোগ কৰক 9395157583 আমাৰ হোৱাটছআপ নম্বৰত সকলো বিষয়ৰ PDF আপোনালোকে পাই যাব আৰু এইখিনি প্ৰায় পৰীক্ষাৰ কাৰণে সম্ভাৱ্য কোৱেশ্চন আনসাৰ